আৰু ইফালে সামগুৰিতো অপৰিৱৰ্তিত বান পৰিস্থিতি কলং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে সামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গটঙা গাঁও গাঁওখনৰ প্ৰায় 2 শতাধিক লোক আবদ্ধ হৈ আছে পানীত 3-4 দিন ধৰি পানীত আবদ্ধ হৈ আছে এই লোকসকলো খাদ্য সংকটত পৰিছে পশুধন অনিষ্ট হৈছে খেতি পথাৰ সামগুৰিৰ পৰা দৃশ্য দেখুৱাইছো সামগুৰিতো এনেধৰণে প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ খাদ্য সংকটত ভুগিছে লোকসকলে আমি দৃশ্যমানকক দেখুৱাইছো যেটো অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি তাৰ মাজতে সামগুৰিৰ কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও জলমগ্ন সামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গটঙা গাঁও আৰু এই গটঙা গাঁৱৰ প্ৰায় 2 শতাধিক লোক বৰ্তমানেও পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে একেদিন ৰাজ্যজুৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে পানীয়ে বানে এনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ বাবে 3-4 দিন ধৰি পানীৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে লোকসকল খাদ্য সংকটত ভুগা দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তই পশুধনৰ ক্ষতি হৈছে অনিষ্ট হৈ পৰিছে খেতি পথাৰ সকলো এটো গটঙা পানী কেতিয়াৰ পৰা সোমাইছে পানী আজি 3-4 দিন হৈ গ'ল পানী ক'ৰ পৰা কেনেকৈ সোমাইছে এটো পানীটো কলঙৰ পৰা আহি আছে আহি পেলাই বিলত সোমাইছে বিলৰ পৰা পথাৰত উঠিছে ঘৰত উঠিছে কিমান ঘৰমান মানুহ আছে এইফালে ইয়াত আপোনাৰ 20 ঘৰমান মানুহ হ'ব মানুহখিনি ক'ত আছে এতিয়া মানুহখিনি ঘৰতে আছে কিছুমান পাৰ্কত গৈছে কিছুমান ঘৰত আছে কোনো প্ৰশাসনৰ মানুহক খবৰ লৈছে নে নাই লোৱা নাই কোনো খবৰ খবৰ লোৱা নাই গামবুঢ়া প্ৰেচিডেণ্ট কোনো অহা নাই মেম্বাৰ অহা নাই কোনো আহি পেলাই খবৰ লোৱা নাই সাহায্য দিছে নেকি নাই কোনো দিয়া নাই একোৱে দিয়া নাই গৰু ছাগলীবিলাকে কি খাবলৈ পাইছে একোৱেই নাই ছাগলীবিলাক এনেই ৰাস্তাত বান্ধা আছে কঁঠাল পাত দিয়া আছে আৰু কি আহ্বান জনাব আহ্বান কি জনাম আহ্বান আৰু কিবা কিবি দিব লাগে কিন্তু কোনো আহি পেলাইতো খবৰ চবৰ লোৱাই আৰু ইফালে সামগুৰিতো অপৰিৱৰ্তিত বান পৰিস্থিতি কলং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে সামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গটঙা গাঁও গাঁওখনৰ প্ৰায় 2 শতাধিক লোক আবদ্ধ হৈ আছে পানীত 3-4 দিন ধৰি পানীত আবদ্ধ হৈ আছে এই লোকসকলো খাদ্য সংকটত পৰিছে পশুধন অনিষ্ট হৈছে খেতি পথাৰ সামগুৰিৰ পৰা দৃশ্য দেখুৱাইছো সামগুৰিতো এনেধৰণে প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ খাদ্য সংকটত ভুগিছে লোকসকলে আমি দৃশ্যমানকক দেখুৱাইছো যেটো অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি তাৰ মাজতে সামগুৰিৰ কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও জলমগ্ন সামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গটঙা গাঁও আৰু এই গটঙা গাঁৱৰ প্ৰায় 2 শতাধিক লোক বৰ্তমানেও পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে একেদিন ৰাজ্যজুৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছতে পানীয়ে বানে এনেধৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ বাবে 3-4 দিন ধৰি পানীৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে লোকসকল খাদ্য সংকটত ভুগা দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তই পশুধনৰ ক্ষতি হৈছে অনিষ্ট হৈ পৰিছে খেতি পথাৰ সকলো এটো গটঙা পানী কেতিয়াৰ পৰা সোমাইছে পানী আজি 3-4 দিন হৈ গ'ল পানী ক'ৰ পৰা কেনেকৈ সোমাইছে এটো পানীটো কলঙৰ পৰা আহি আছে আহি পেলাই বিলত সোমাইছে বিলৰ পৰা পথাৰত উঠিছে ঘৰত উঠিছে কিমান ঘৰমান মানুহ আছে এইফালে ইয়াত আপোনাৰ 20 ঘৰমান মানুহ হ'ব মানুহখিনি ক'ত আছে এতিয়া মানুহখিনি ঘৰতে আছে কিছুমান পাৰ্কত গৈছে কিছুমান ঘৰত আছে কোনো প্ৰশাসনৰ মানুহক খবৰ লৈছে নে নাই লোৱা নাই কোনো খবৰ খবৰ লোৱা নাই গামবুঢ়া প্ৰেচিডেণ্ট কোনো অহা নাই মেম্বাৰ অহা নাই কোনো আহি পেলাই খবৰ লোৱা নাই সাহায্য দিছে নেকি নাই কোনো দিয়া নাই একোৱে দিয়া নাই গৰু ছাগলীবিলাকে কি খাবলৈ পাইছে একোৱেই নাই ছাগলীবিলাক এনেই ৰাস্তাত বান্ধা আছে কঁঠাল পাত দিয়া আছে আৰু কি আহ্বান জনাব আহ্বান কি জনাম আহ্বান আৰু কিবা কিবি দিব লাগে কিন্তু কোনো আহি পেলাইতো খবৰ চবৰ